নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, ক'ত আবেদন কৰিব, সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এতিয়াৰে পৰা আপোনালোকে প্ৰতি বছৰে 6,000 টকা। অৰ্থাৎ PM কিষাণ যোজনাৰ যোগেদি আপোনালোকে বছৰি 6,000 টকা লাভ কৰিব যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে। আৰু PM কিষাণ যোজনাৰ বাবে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। লগতে বন্ধুসকল, আবেদন কৰিব হ'লে আপোনালোকৰ পোনপ্ৰথমতে মাটিৰ জমাবন্দী থকাটো বাধ্যতামূলক। লগতে আধাৰ কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, মোবাইল নম্বৰ লাগিব, লগতে আপোনালোকৰ ভোটাৰ ID কাৰ্ড লাগিব। আৰু এই নথিপত্ৰখিনি যদিহে আপোনালোকৰ ঘৰত আছে, ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিলে আপোনালোকে বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি 2,000কৈ পোনপটীয়াকৈ DBTৰ মাধ্যমত লাভ কৰিব। আৰু আবেদন কৰাৰ আগতে মন কৰিবলগীয়া কথাটো হ'ল যে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। যিহেতু এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে, গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব আৰু এই 2,000 টকা আপোনালোকক 3টা ইনষ্টলমেণ্টৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত। গতিকে বন্ধুসকল, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ, কাৰণ এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বছৰি 6,000 টকা। আৰু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে এই টকা বৃদ্ধি কৰিব, অৰ্থাৎ 12,000 টকালৈকে বৃদ্ধি কৰিব। গতিকে বন্ধুসকল, পলম নকৰি আপোনালোকে অতি শীঘ্ৰে PM কিষাণ যোজনাৰ বাবে আবেদন কৰক আৰু বছৰি 6,000 টকা লাভ কৰক। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই 5টাকৈ আঁচনিৰ বিষয়ে জানিব পাৰে আৰু সকলোৱে আবেদন কৰিব পাৰে। লগতে বন্ধুসকল, যেতিয়া আপোনালোকে আবেদন কৰিব, CSC চেণ্টাৰ দোকানৰ পৰা এখনকৈ ফৰ্ম দিব আৰু সেই ফৰ্মখন আপোনালোকে ওচৰ চুবুৰীয়া এগ্ৰিকালচাৰ অফিচত গৈ জমা দিব। জমা দিয়াৰ পিছতে আপোনালোকৰ ফৰ্মখন যেতিয়া তেওঁলোকে একচেপ্ট কৰিব, নতুন এখন লিষ্ট প্ৰকাশ কৰিব। সেই লিষ্টখনত নাম থাকিলে লাভ কৰিব আপোনালোকে বছৰি 6,000 টকা। গতিকে 1 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। আৰু আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে চৰকাৰী টয়লেট ইতিমধ্যে বহু দুখীয়া দৰিদ্ৰ পৰিয়ালক দি আহিছিলে। কিন্তু এতিয়াৰে পৰা চৰকাৰী টয়লেট আবেদন কৰিব হ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে চৰকাৰী টয়লেটৰ বাবে এতিয়াৰে পৰা 18,000 টকা দিব দুখীয়া দৰিদ্ৰ পৰিয়ালসকলক। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে আবেদন কৰিব, অৰ্থাৎ 9,000কৈ এটা ইনষ্টলমেণ্টৰ যোগেদি দিব। তাৰ বাবে আপোনালোকে পোনপ্ৰথমতে অনলাইনৰ মাধ্যমত চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক, লগতে মোবাইল নম্বৰ, ফটো, পেন কাৰ্ড আৰু ভোটাৰ ID কাৰ্ড। আৰু এই নথিপত্ৰখিনিৰে আপোনালোকে কিন্তু নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পিছতে এখনকৈ আপোনালোকক ফৰ্ম দিব আৰু সেই ফৰ্মখন লৈ আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ অফিচলৈ গৈ জমা দিব। আৰু জমা দিয়াৰ পিছতে এখনকৈ নতুন লিষ্ট প্ৰকাশ কৰে চৰকাৰে। আৰু সেই লিষ্টখন আপোনালোকে মাজে সময়ে চেক কৰি থাকিব। যদি আপোনালোকৰ নামসমূহ আহে তেনেহ'লে 18,000 টকা লাভ কৰিব 2টা কিস্তিৰ জৰিয়তে। আৰু বন্ধুসকল, মন কৰিবলগীয়া কথাটো হ'ল যে আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। যিহেতু এই টকাসমূহ DBTৰ মাধ্যমত অসম চৰকাৰে প্ৰেৰণ কৰিব, তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব। যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিবলৈ কিবা অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতেই আপোনালোকৰ এই টকাসমূহ 18,000 টকা সোমাব। গতিকে 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে সুখবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰে পৰা লাভ কৰিব প্ৰতি মাহে 1,250 টকাকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি অৰুণোদয় আঁচনিৰ ধন এতিয়ালৈকে পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকে পোৱা নাই বা তেওঁলোকৰ লিষ্টৰ পৰা তেওঁলোকৰ নামসমূহ কৰ্তন কৰিছে, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে ইতিমধ্যে চৰকাৰে অৰুণোদয় আঁচনি 3.0ৰ ফৰ্মখন বিতৰণ কৰি আছে। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া আপোনালোকৰ ৱাৰ্ড মেম্বাৰ বা গাঁৱৰ মেম্বাৰৰ সৈতে যোগাযোগ কৰিব আৰু তাৰ পৰা কিন্তু এখনকৈ ফৰ্ম দিব। আৰু সেই ফৰ্মখন আপোনালোকে শুদ্ধভাৱে
ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পিছত বা অনলাইনৰ জৰিয়তেও ফৰ্মখন পাব। আপোনালোকে সেই ফৰ্মখন লৈ ASLRMলৈ পত্ৰখন প্ৰেৰণ কৰিব। শুদ্ধভাৱে আপোনালোকৰ নথি পত্ৰখিনি দিব। যেনেকৈ লাগিব আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে আধাৰ কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড লাগিব। আৰু এই নথি পত্ৰ যদিহে আপোনালোকৰ ঘৰত আছে তেনেহ'লে এই নথি পত্ৰখিনিৰে আপোনালোকে নতুনকৈ অৰুণোদয় 3 বাবে আবেদন কৰিব আৰু আবেদন কৰিলে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে। আৰু আজিৰ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী পকী ঘৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিন্তু কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই বা তেওঁলোকে চৰকাৰী ঘৰ পোৱা নাই, তেনেহ'লে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালক দিব চৰকাৰী পকী ঘৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে, যদি তেওঁলোকৰ কেঁচা ঘৰত আছে তেনেহ'লে কেঁচা ঘৰত এতিয়াৰ পৰা আৰু থাকিব নালাগে, চৰকাৰে তেওঁলোকক দিব পকী ঘৰ। তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। অনলাইনৰ জৰিয়তেও আবেদন কৰিব পাৰিব, অফলাইনৰ মাধ্যমত আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ যোগেদিও আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ নথি পত্ৰ লাগিব। ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যিসকল দুখীয়া দৰিদ্ৰ ঘৰত পৰিয়ালৰ ৰেচন কাৰ্ড আছে তেওঁলোকে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, পেন কাৰ্ড, লগতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, ফটো, মোবাইল নম্বৰ লাগিব। আৰু এই সকলোখিনি নথি পত্ৰৰে কিন্তু আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰ আবেদন কৰিলে এতিয়াৰ পৰা আপোনালোকে টকাসমূহ DBDৰ মাধ্যমত লাভ কৰিব। পূৰ্বৰ দৰে নহয়, এতিয়া বহুতখিনি সাল সলনি হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল কিবা কাৰণত যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰ আবেদন কৰিছিলে, কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাছিলে, তেনেহ'লে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ তেওঁলোকৰ সুবিধাৰ্থে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে যে অসমত যাতে কোনো দুখীয়া ঘৰত কেঁচা ঘৰ থাকিব নালাগে, তাৰ বাবে চৰকাৰে কেইবাটাও নতুন আঁচনি আনিছে। গতিকে আপোনালোকে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আৰু চৰকাৰী ঘৰ লাভ কৰক। লগতে বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ মাজলৈ বা অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই 5টাকৈ আঁচনিৰ বিষয়ে জানিব পাৰে, যাতে এই আঁচনিকেইটাৰ লাভালাভসমূহ সকলোৱে ল'ব পাৰে। গতিকে বন্ধুসকল, যদি চৰকাৰী ঘৰ পোৱা নাছিলে, আবেদন কৰা নাছিলে, অতি শীঘ্ৰে আবেদন কৰক আৰু চৰকাৰী ঘৰত যিসমূহ টকা আপোনালোকে DBD যোগে আপোনালোকৰ একাউণ্টত লাভ কৰক। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে। আৰু আজিৰ পৰৱৰ্তী আঁচনিটোৱে হৈছে ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰ পৰা লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰী গেছ চিলিণ্ডাৰ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে কেইবাটাও চৰকাৰে বৃহৎ অভিলাষী আঁচনি আৰম্ভ কৰিছে। তাৰ মাজত এটা হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি। আৰু এই আঁচনিৰ অধীনত আপোনালোকে যিকোনো গেছ চিলিণ্ডাৰ আপোনালোকে বিনামূলীয়াকৈ পাব পাৰে। অৰ্থাৎ যদি আপোনালোকে HP গেছ চিলিণ্ডাৰ আবেদন কৰে তেনেহ'লে HP গেছ এজেঞ্চিলৈ যাব, যদি ইণ্ডিয়ান কৰে ইণ্ডিয়ান গেছ এজেঞ্চিলৈ যাব, বা আপোনালোকে ভাৰত যদি কৰে গেছ চিলিণ্ডাৰ তেনেহ'লে ভাৰত গেছ এজেঞ্চিলৈ গৈ আপোনালোকে নিজৰ যিখিনি আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰ, ফটো, লগতে ভোটাৰ ID কাৰ্ড, ৰেচন কাৰ্ডৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত। আৰু আবেদন কৰিলে কিন্তু আপোনালোকে লগালগ নাপায়, অলপ দেৰি হয়, এইটো সকলোৱে জানে। কাৰণ চৰকাৰী কিছুমান প্ৰচেছ থাকে যে আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিব তেওঁলোকে, আপোনালোকে যোগ্য হয় নে নহয় গেছ চিলিণ্ডাৰৰ বাবে। যদি যোগ্য হয় তেনেহ'লে নিশ্চয় পাব, হয়তো এদিন দুদিন লেট হ'ব পাৰে, কিন্তু আপোনালোকে পাবই। লগতে বন্ধুসকল, মন কৰিবলগীয়া কথাটো হ'ল যে যদি আপোনালোকে নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰ আবেদন কৰে তেনেহ'লে আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকে যিখন আধাৰ কাৰ্ড দিব নতুনকৈ আবেদন কৰাৰ সময়ত, সেই আধাৰ কাৰ্ডৰখনেৰে যদি আপোনালোকে বজাৰৰ পৰা নতুনকৈ গেছ চিলিণ্ডাৰ ক্ৰয় কৰিছিলে বা আপোনালোকে পূৰ্বে পাইছিলে, সেই আধাৰ কাৰ্ড নম্বৰটো নিদিব, আপোনালোকে বেলেগ এটা আধাৰ কাৰ্ডখন দিব। কাৰণ বহুতৰ ক্ষেত্ৰত এনেকুৱা হৈছে, পূৰ্বে আধাৰ কাৰ্ডখন যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন দি ধৰক বেলেগ এটা গেছ চিলিণ্ডাৰ কিনিছিলে বা পাইছিলে, পুনৰ আবেদন কৰাৰ সময়ত সেই আধাৰ কাৰ্ডখনে তেওঁলোকে দিছিলে। গতিকে তেওঁলোকক ৰিজেক্ট কৰিছে চৰকাৰে যে এটা মানুহৰ ইতিমধ্যে গেছ চিলিণ্ডাৰ আছে, তেওঁলোকক কিয় আকৌ গেছ চিলিণ্ডাৰ দিব। গতিকে বন্ধুসকল, আপোনালোকে এই ভুল নকৰিব। যদি আপোনালোকৰ নামত ইতিমধ্যে গেছ চিলিণ্ডাৰ আছে তেনেহ'লে আপোনালোকে সেই আধাৰ কাৰ্ডখনেৰে নতুনকৈ আবেদন কৰিব নোৱাৰিব, অন্যথা আবেদন কৰিলেও আপোনালোকে নাপাব। গতিকে যিখন আধাৰ কাৰ্ডেৰে আপোনালোকে এতিয়ালৈকে গেছ চিলিণ্ডাৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে, সেই গেছ চিলিণ্ডাৰ নম্বৰে কিন্তু আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক আৰু বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰক। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আঁচনি, অৰ্থাৎ 5 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি।
লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই 5টাকৈ আঁচনিৰ বিষয়ে জানিব পাৰে বা আবেদন কৰি লাভালাভসমূহ ল'ব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ধৰণৰ ভিডিঅ' সকলোৱে লাভালাভসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।